যাওঁ যাওঁ এই কালি যে সামগ্ৰীখিনি বেচিছিলোঁ তাৰ পৰা গৈ পিনে পইচাটো লৈ আহোঁগৈ। আজি যদি কেনেদৰে পইচাটো পাই যাওঁ তেনেহ'লে আজি সাঁজটো ভালদৰে খাবলৈ পাৰিম আৰু। এই চকু মেলি চাবা আৰু আমাক। এতিয়া পিছে ৰাহুল ওলাই নালোৱা জানো? সি আকৌ বৰ লেজি কৰে নহয়। মিত্ৰ ঘৰত আছানে? এতিয়া আৰু ঘৰত নাথাকি কলৈ যাম? আহা আহা ভিতৰলৈ সোমাই আহা। আকৌ সেই জুইতে বনাইছা তুমি? এই গেছ এটা ল'বলৈ হ'ল আৰু বুজিছা মিত্ৰ? বুজিছা, যিটো সোৱাদ তুমি আমাৰ এই জুইত পাবা কিন্তু সেইটো সোৱাদ তুমি কেতিয়াও গেছত নোপোৱা। তুমি এদিন টেষ্ট কৰি চাবাচোন। কথাটো মিছা নহয়। পিছে মিত্ৰ অলপ জলদি কৰা। গধূলি নহওঁতে ঘৰলৈ ঘূৰি আহিব লাগিব নহয়। নহ'লে আকৌ আমাৰ এইজনী বেহুচ হ'ব। ৰবা ভাতটো হ'লেই দুটা একেলগে খাম। নাখাওঁ নেকি? মানে ঘৰত ভাতকেইটা খাই আহিছোৱেই। একো নহয় অলপহে। ৰবা বাই আনোগে। হ'ব আৰু দিয়া মিত্ৰ, যোৱা। মিত্ৰ ঘৰলৈ কিন্তু সেইটো কাৰণে আহিবলৈ বেয়া দেই। যেতিয়া আহোঁ ভাত কেইটামান খোৱাহে পঠিয়াব। মিত্ৰ আহি গ'ল একদম মজা মজা ভাত। দিয়া থৈ দিয়া। ভাতকেইটা খাই মেলি জলদিকে যাব লাগে আৰু। মিত্ৰ গোটেই সাগৰখন দি দিলা নেকি দাইলত? ইমান চোকা নিমখ। নিমখ চোকা হ'ল নেকি? বুজিছা, এইবিলাক আমাৰ মতা মানুহৰ কাম নহয়। এইবিলাক হৈছে মাইকী মানুহৰ কাম। আৰু এইবিলাক কৰি পেলাই তুমি মাইকী মানুহ যে গোটা লোৱা। বুজিছা, তুমি নহ'লে কিমান কৈ থাকিবা এই মাইকী কামবিলাকে। কি কোৱা আৰু মিত্ৰ? মই নিজে খাবলৈ ইমান নাটনি। তাৰ ওপৰত যদি আৰু এজনে গোটাই লওঁ সেইজনে কেনেকৈ খুৱাম? আকৌ সেইজনে অকলেও নাহে নহয়। একদম আমাৰ ঘৰ পোৱাৰ লগে লগে আৰু বুজিছা তেতিয়া। হয় দিয়া, আমাৰ নিচিনা দুখীয়া মানুহবোৰক অকল এইটোৱে দুখ আৰু কিবা এটা কৰাৰ আগত 100বাৰ ভাবি চাব লাগে। এবাৰ পইচা মুখলে, এবাৰ আকৌ সেই কামটো মুখলে। উপায় নাইকিয়া হৈছে আমাৰ পৰা। কিন্তু কি কৰিবা, সংসাৰৰ যিটো নিয়ম বিয়া পতা, আমিতো সেইটো কৰিবই লাগিব। হ'ব দিয়া। তোমাৰ জ্ঞান বাদ দিয়া। ভাত খালে খোৱা, নহ'লে উঠি যোৱা। বহুত কম লাগিছে বুজিছা। মোৰো নলগা নহয়। ৰ'দটো ইমান দুচকে ওলাইছে, একদম ঘামত থাকিব পৰা নাই। ব'লা নহ'লে এই ডাঙৰ গছজোপা যেন সেইডোখৰত অকণমান জীয়াই লওঁগে। সেইডোখৰত জীয়ালেহে অকণমান ভাল লাগিব। হয় দিয়া। ব'লা যাওঁ অকণমান জীয়াই লওঁগে, নহ'লে একদম থাকিব পৰা নাই, বেহুচ যাম দিয়া। হেল্ল' মিত্ৰ, এতিয়াহে অকণ ভাল লাগিছে এই গছজোপাটো ৰখোঁতে। গছজোপাটো ৰখাৰ পৰা একদম ইমান ধুনীয়া বতাহ এটা মাৰিছে। টোপনিহে ধৰিছে অকণমান। তোমাৰ আকৌ টোপনিহে ধৰিছে? মই আকৌ ভাত খাই আহিছিলোহে, আকৌ ভোকটো লাগিলেই একেবাৰে। ৰবা এই গছজোপা ওপৰলৈকে চাওঁচোন, কিবা এটা ফল লাগি থাকিবলৈও পায়। এই গছজোপা কিন্তু একেবাৰে কাম নাই দেই। ইমান ডাঙৰ গছজোপা হৈছে, অকণমান কিবা এটা হ'লেতো ফল লাগি থাকিব লাগে। একো এটা ফল নাই পাতখিনি বাঢ়িয়ে। এনেকুৱা গছ থকাতকে নথকাই ভাল। এনেই পৃথিৱীখন বন্দী কৰি আছে। বাটুৰা কেইটা, তোমালোকে মোক কি বুলি কৈছা? মই একো কাম নাইকিয়া কৈছে। তোমালোকে এই প্ৰচণ্ড গৰমত ৰ'দৰ তাপ সহিব নোৱাৰি। তোমালোকে আহি মোৰ তলতে অকণমান জীয়াইছাহি, আৰু এই ৰ'দত তোমালোকে অকণমান আৰাম পাইছা। আৰু আমাৰ পৰা তোমালোকে অক্সিজেন লৈ জীয়াই আছা। আৰু তোমালোকে কৈছা কি আমি একো কাম নাইকিয়া। হয়, এতিয়া কোনো ফল লগা নাই, কাৰণ এতিয়া ফল লগা ছিজন নহয়। তাকো এতিয়া ছিজনটো আহিয়ে আছে। তোমালোকেনো এতিয়া ক'ত ফল পাবা? আৰু তোমালোকে কি বুলি কৈছা? আমি যদি কেনেবাকৈ নথকাহেঁতেন তোমালোকৰ এই গোটেই পৃথিৱীখন ধ্বংস হৈ গ'লহেঁতেন, এখন মৰুভূমিৰ সৃষ্টি হৈ গ'লহেঁতেন। তোমালোকে বুজি পাইছানে? গছ বন্ধু, তুমি আমাক বেয়া নাপাবা। আমি আমাৰ ভুল বুজি পাইছো। সঁচাকৈ তোমাক এনেকৈ কৈ পেলাই ময়ো বহুত দুখিত। মোক ক্ষমা কৰি দিবা গছ বন্ধু। তোমালোকে যদি মোক বন্ধু বুলি ক'লাই, তেন্তে আকৌ বন্ধুৰ মাজত এই ক্ষমাবিলাক ক'ৰ পৰা আহিলে? হ'ব দিয়া, তুমি মোক ক্ষমা খুজিব নালাগে, আৰু তোমাক মই মোৰ মনৰ পৰা ক্ষমা কৰি দিলো।